আচলতে অসমৰ মানুহ খাটাং হোৱা দৰকাৰ যে আমি যেনেকৈ অভিযোগ কৰি আহিছিলোঁ ইমান দিন, মন্তব্য দি আহিছিলোঁ, সমালোচনা কৰি আহিছিলোঁ যে জুবিন গাৰ্গৰ তদন্ত সঠিক দিশত আগবঢ়া নাই, সঠিকভাৱে আগবঢ়া নাই, আৰু CIDৰ তদন্তই জুবিন গাৰ্গ বা জুবিন গাৰ্গৰ পৰিয়াল বা অসমৰ মানুহক সঠিক ন্যায় দিব নোৱাৰে, সেইটো কালি মুখ্যমন্ত্ৰীয়ে নিজেই অসহায়ভাৱে স্বীকাৰোক্তি প্ৰদান কৰে। অসম চৰকাৰে জুবিন গাৰ্গৰ তদন্ত সঁচাকে, জুবিন গাৰ্গৰ মৃত্যু, জুবিন গাৰ্গৰ হত্যাৰ তদন্ত সঁচাকে কৰিব খোজা নাই, এইটো এতিয়া স্পষ্ট হৈ পৰিছে। এতিয়াতো কালি মুখ্যমন্ত্ৰীয়েতো নিজে ঘোষণা কৰি দিলে যে তেওঁ তদন্ত কৰাৰ এখতিয়াৰেই নাই, অসম চৰকাৰৰ তদন্ত কৰাৰ এখতিয়াৰেই নাই। অসম চৰকাৰে তদন্তকাৰী সংস্থাই অভিযুক্তসকলক মাতাৰে ক্ষমতা নাই। আৰু আটাইতকৈ ডাঙৰ কথা, যি মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা মানুহবিলাকক NSA লগাবলৈ ভাবুকি দিছে, বহুত মানুহক এতিয়ালৈকে জেলত ভৰাই দিছে, বহুত মানুহক মাৰি মাথা ফালি দিছে, আৰু বহুত মানুহক হাত ভাঙি দিছে, সেই মুখ্যমন্ত্ৰীয়ে এতিয়া কৈছে যে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তসকলক ছিংগাপুৰৰ পৰা মাতি আনিবৰ কাৰণে এতিয়া ৰাইজে আন্দোলন কৰিব লাগে, ৰাইজে হেঁচা দিব লাগে, ৰাইজে সেইসকল পৰিয়াল, যাৰ পৰিয়ালৰ মানুহ গৈ, যাৰ পুতেকসকল গৈ ছিংগাপুৰত আছে, তেওঁলোকৰ বৃদ্ধ পিতৃ মাতৃক হেঁচা দিব লাগে। তো এনেকুৱা ধৰণৰ লনেছনেছ, এনেকুৱা ধৰণৰ আইনবিহীনতা, অৰাজক, এনাৰ্কিজিম অসমত কেতিয়াবা আপুনি দেখিছিল? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।